হোজাৰ মোৰাজাৰত শুকুৰবাৰে নিশা উত্তপ্ত পৰিস্থিতি। মোৰাজাৰ হোটাৰপুৰ তেল ডিপুত গ্ৰাহকক তেল কম দিয়াৰ অভিযোগত গ্ৰাহকৰ সৈতে কৰ্মচাৰীৰ বাক বিতণ্ডা। স্থানীয় ৰাইজে হাতেলোতে গ্ৰাহকক তেল কম দিয়া ঘটনাটো ধৰা পেলায়। উল্লেখযোগ্য যে মোৰাজাৰৰ মুন্না আহমেদ নামৰ যুৱকজনে কালি নিশা নিজৰ 4চকীয়া বাহনত তেল ভৰাইছিল। তেওঁলোকৰ সন্দেহ উপজাত তেলখিনি পুনৰ জুখি দিবলৈ কয়। জুখি দিয়াৰ পিছতে ধৰা পৰে। আচলতে আমিও দেখিছোঁ ৰাতিপুৱা ইয়াতে আৰক্ষী আহিছে। এখনতো আমাৰ অঞ্চলৰ পেট্ৰল পাম্প হয়। আমি শুনা মতে আৰক্ষী বা ইয়াত যিবোৰ ৰাইজ ৰাতিপুৱা একগোট হৈছে বা আপোনালোক সাংবাদিকৰ মানুহ আহিছে, পেট্ৰল দিয়াত কিবা খেলি মেলি হৈছে বুলি আমি শুনা পাইছোঁ। কিন্তু কথাটো হ'ল, আমি সাধাৰণ ৰাইজ হিচাপে এইটোৱে ক'ব বিচাৰোঁ যে উচিত তদন্ত হ'ব লাগে। যদি এনেকুৱা হৈছে, সঁচা কথা, এজন গ্ৰাহকে কিয় কম পাব, সেইটো হ'ল কথা। আৰু এইটো পেট্ৰল পাম্প বুলি নহয়, ভাৰতবৰ্ষৰ যিকোনো পেট্ৰল পাম্পত গ্ৰাহকে উচিত পেট্ৰলটো পাব লাগে। কিন্তু আমি নাজানো কি হৈছে কি হোৱা নাই। পুলিচ আহিছে, ইনকুৱাৰী কৰি আছে, তদন্তত চলি আছে। গতিকে প্ৰশাসনৰ মানুহে ইনকুৱাৰী কৰক, কৰি সঁচা মিছাটো। কেইজনক আটক কৰিছে গম পাই? আটক কৰা একজেক্টলি মই ক'ব নোৱাৰোঁ। ৰাতিপুৱাতো পুলিচ আহিছে, এইফালে পুলিচ গৈছে। মই শুনামতেতো এজন আটক কৰিছে, বাট কাক আটক কৰিছে, কোনে কি কৰিছে, বা এইটো যিটো ফিউটো দিছে, কোনে দিছে, মেনেজাৰে দিছে নে তাৰ এমপ্লয়ীয়ে দিছে, কি কৰিছে, এইটোতো আমি ইমান গম নাপাওঁ। আৰু কমপ্লেইনকাৰী যিজন, সেইজনো ইয়াত উপস্থিত নাই। গতিকে আপোনালোকে মোৰ হিচাপত কমপ্লেইনকাৰীৰো এটা বাইট লওক, বা ইয়াৰ স্বত্বাধিকাৰী আছে বা ইয়াত মেনেজাৰ ইনচাৰ্জ যিসকল আছে তেখেতসকলেও এটা বাইট লওক, বস্তুটো ভালকৈ জানক, যাতে ৰাইজৰ জনসাধাৰণৰ একো প্ৰব্লেম হ'ব নালাগে। এখন আমাৰ স্থায়ী সম্পদ, এখন যদি ধুনীয়াকৈ চলে আমাৰ কাৰণে ভাল। আমি পইচা দি তেল ভৰিম, আমি উচিত তেলটো পালে হ'ল। অৱশেষত গ্ৰাহকক লুটৰা চলোৱা তেল ডিপুত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনা সংক্ৰান্তত 4জনক আৰক্ষীয়ে আটক কৰে। ইয়াকে লৈ মোৰাজাৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইপিনে ৰহস্যজনকভাৱে আৰক্ষী আৰু অভিযোগকাৰীয়ে তথ্য দিয়াৰ পৰা বিৰত থাকে। দবকাৰ পৰা জুহেল আমিনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।